নমস্কাৰ। মই আছোঁ ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ। তো এই মন্দিৰৰ দৃশ্যাংশ আপোনালোকক ফেচবুক লাইভ যোগে অলপ দেখাওঁ বুলি ভাবিলোঁ। গতিকে মই এই স্থানৰ পৰাই যিখিনি সম্ভৱ হয় দেখাবলৈ চেষ্টা কৰিম। এয়া ডিব্ৰুগড় জিলাস্থিত জগন্নাথ মন্দিৰ। আপোনালোকে সময় সুবিধা পালে কেতিয়াবা দৰ্শন কৰিব। খুব এক মনোমোহা পৰিৱেশ। মই আপোনালোকক এইটো ভিতৰৰ দৃশ্যাংশ দেখুৱাই আছোঁ। তো বাহিৰৰ পৰাও খুব ভাল লগা ভিতৰৰ দৃশ্যটি আপোনালোকে নিশ্চয় দেখিবলৈ পাৰিছে। এইটো মেইন যিটো মন্দিৰ জগন্নাথ মন্দিৰ। মই আৰু অলপ দেখাবলৈ চেষ্টা কৰিম। ধুনীয়াকৈ ইয়াতে ফুলৰে সজ্জিত কৰি ৰাখিছে আৰু সেইটো মূল প্ৰৱেশদ্বাৰ। গতিকে ইয়াতে যি এক সুন্দৰ পৰিৱেশৰ সূচনা হৈছে, ইয়াৰ যি পৰিচালনা মন্দিৰ পৰিচালনা সমিতিয়ে খুব আটক ধুনীয়াকৈ এই জগন্নাথ মন্দিৰটি পৰিপাটি কৰি সজাইছে। তো সঁচাকৈ শলাগ ল'বলগীয়া আৰু ইয়াৰ পৰিষ্কাৰ পৰিচ্ছন্নতা মন কৰিবলগীয়া। মই এই মূল প্ৰৱেশদ্বাৰৰ পৰাইনো জগন্নাথ মন্দিৰৰ দেখিবলৈ কেনেকুৱা হয় সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰৱেশ কৰিয়ে আপুনি এইটো দেখা পাব। তো ইয়াৰ চাৰিওকাষে এনেকৈ মন্দিৰসমূহ সুসজ্জিত হৈ আছে। ইয়াতে চাকি ধূপ আদি জ্বলাব পাৰিব। লগতে মূল মন্দিৰ এইটো। তো ইয়াৰ পৰাই আৰম্ভ হৈছে জগন্নাথ মন্দিৰৰ প্ৰৱেশদ্বাৰৰ পৰা। তো আপোনালোকক মই যথাসম্ভৱ দেখাবলৈ চেষ্টা কৰিলোঁ। সেইফালে আৰু এখন প্ৰৱেশদ্বাৰ আছে। তো সেইখন বৰ্তমান বন্ধ হৈ আছে। তো দেখিবলৈ খুবেই ধুনীয়া। আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। জগন্নাথ মন্দিৰৰ যি এক সুন্দৰ আধ্যাত্মিক পৰিৱেশ, ইয়াত আহি কেৱল মাত্ৰ আপুনি উপলব্ধি কৰিব পাৰিব। সময় সুবিধা মিলাই এবাৰ আহি আপুনিও দৰ্শন কৰিব। বিভিন্নজনে ফটো ভিডিঅ' আদি কৰাত ব্যস্ত, আপোনালোকে নিশ্চয় দেখিবলৈ পাৰিছে। তো মই আপোনালোকক সমগ্ৰ ভিতৰৰ পৰিৱেশটো এবাৰ এই লাইভ যোগে দেখাবলৈ যত্ন কৰিছোঁ। এইসমূহ মূৰ্তি মন্দিৰৰ বেৰত সুসজ্জিত কৰি ৰাখিছে, যিয়ে মন্দিৰটিৰ আৰু শোভাবৰ্ধন কৰি ৰাখিছে। তো এইফালৰ দৃশ্যাংশ আপোনালোকক অলপ দেখুৱাই দিওঁ।
তো এইটো মূল মন্দিৰ, আপোনালোকে মূল মন্দিৰটি দেখিবলৈ নিশ্চয় পাৰিছে। সকলোলৈ ধন্যবাদ জনাই এই ভিতৰৰ দৃশ্যাংশৰ লাইভটি মই ইমানতে সামৰিম। লগতে মই যদি পোহৰৰ সুব্যৱস্থা বা দেখাবলৈ সুবিধা পাওঁ, বাহিৰৰ পৰিৱেশটো দেখাবলৈ যত্ন কৰিম। ধন্যবাদ।